Dear students, আজি আমি এটা নতুন টপিক ডিসকাস কৰিম এটো হৈছে ফ্যাক্টৰাইজেশন অফ পলিনোমিয়ালস এতিয়া ফ্যাক্টৰাইজেশন অফ পলিনোমিয়ালস টু পঢ়াৰ আগতে আমি এটা থিওৰাম পঢ়িব লাগিব এটো হৈছে ফ্যাক্টৰ থিওৰাম কি কৈছে চোৱাচোন ইয়াত if px is a polynomial of degree n greater or equal 1 and a is any real number comma then x minus a is a factor of px if pa equal to 0 and second to ki dise pa equal to 0 if x minus a is a factor of px dhara মোৰ ওচৰত এটা পলিনোমিয়াল আছে px আৰু তাৰ ডিগ্ৰীটো কি হ'ব লাগিব কৈছে 1 বা 1 তকৈ গ্ৰেটাৰ হ'ব লাগিব বুলি কৈছে ধৰা x + 1 এনেকা হ'ব পাৰে বা x স্কয়াৰ - y প্লাস এনেকা ধৰণৰ কিবা হ'ব আৰু এটা পলিনোমিয়াল কৈছে আৰু লগতে ধৰা a এটা ৰিয়েল নাম্বাৰ হয় হা তেতিয়া x - a টো ফেক্টৰ হ'ব বুলি কৈছে কেতিয়া হ'ব কৈছে pa = যদি তুমি 0 পা মানে কি হল ইয়াত মা পলিনোমিয়ালটো কিবা এটা আছিল হা ভ্যালু আছে মানে এনেকা ধৰণৰ আছে আৰু x + 1 x² - y + 1 তুমি যেতিয়া x ৰ জাগাত a ভ্যালুটো পুট কৰি দিলা বলে a + 1 তেতিয়া আনসাৰটো তুমি 0 পালা যেন এই যে 0 পাবা তেতিয়া আমি ক'ব পাৰিম যে x - a টো ফেক্টৰ হয় বুলি বা উল্টাকে যদি কোৱা যদি pa = 0 হৈ যায় মানে যদি মই ভ্যালুটো a পুট কৰি 0 পাই যাও তেন্তে x - a টো ফেক্টৰ অফ px বুলি ক'ব পাৰিম ইয়াৰ কাৰণে আমি এটা নিউমেৰিকেল চাই লওঁ এক্সাম্পল এটা আছে হেতু চালে ভালকৈ ক্লিয়াৰ হ'ব ইয়াতে কি কৈছে চোৱাচোন examine whether x + 2 is a factor of x³ + 3x² + 5x + 6 and of 2x + 4 এতিয়া আমাক মানে এটো চেক কৰিবলৈ কৈছে x + 2 টো ফেক্টৰ হয় নে নাই দুটা পলিনোমিয়াল দিছে আমি এটা দুইটাৰ কাৰণে কৰি চাম তোমাৰ ইয়াতে ফাৰ্স্টে তুমি লিখা given our polynomial gida di dise given nilikho ami let bile likhim jehetu ami polynomial gida enike likhim let px bile likhisu px = moi jonto first ase x³ ase mane kiman degree to 3 hobo etu moi tumalok pohaisilu ekebe first lecture tu etu hol aru next ase tumalogor moi dhori loisu etu sx bile dhori loisu jehetu tumar variable duitata ki ase x ase godige tumaloke yat eta p dhorisa je eta s dhorisu এটা মোক কি কবলৈ আছে x + 2 টো ফেক্টৰ হয় বুলি কৈছে এটা বাই ফেক্টৰ থিওৰাম মতে কি হ'ব এটা চোৱা এটা আমি কৰি চাও মানে কি হয় x + 2 টো তোমাৰ ফেক্টৰ হয় বুলি কৈছে তুমি x ৰ ভ্যালু এবাৰ উলিয়ালা মানে আমি যেনেকৈ ইকুৱেচন সলভ কৰো তেনেকৈ এতিয়া x + 2 টো যদি ফেক্টৰ হয় 2 টো তোমাৰ যদি এনেকৈ ৰাইট সাইডে গলে কিমান হ'ব x হলে -2 নহব জানো এই -2 টো আমি পুট কৰি চাম দুইটা পলিনোমিয়ালত এবাৰ px টো পুট কৰি চালো -2 পুট কৰো x³ আছে x³ ৰ জাগাত কি হ'ব -2³ + 3 * -2 স্কয়াৰ + 5 * -2 + 6 এটা ভ্যালুজ বোৰ লোৱা মাইনাসক কিউব কৰিলে যেটো অড নাম্বাৰ আছে মাইনাস ডাল থাকিব 2 কিউব কৰিলে কিমান পাবা 8 আৰু এটো 3 * ইয়াত এটো ইভেন নাম্বাৰ হয় 2 টো মাইনাসৰ স্কয়াৰ কৰিলে এটো পজিটিভ হ'ব 2 স্কয়াৰ হলে কিমান হ'ব 4 তাৰপা এটো কি হ'ব প্লাস মাইনাসে মাইনাস লিখিলো 5 * 2 = 10 + 6 ইয়াতে এতিয়া 3 4 যা কিমান হ'ব 12 + 6 এটা প্লাস গিটা প্লাস ভাগে কৰা মাইনাস গিটা মাইনাস কে কৰা +12 আৰু +6 তোমাৰ কিমান হ'ব +18 আৰু এটো -8 আৰু -10 আছে কিমান হ'ব মাইনাসে প্লাস এটো -18 হৈ যাব গতিকে 18 পৰা 18 গলে কিমান থাকে 0 থাকে এতিয়া আমাৰ কোৱেশ্চনটো কি আছিল তোমাৰ pa টো যদি তোমাৰ 0 হৈ যায় তেতিয়া কি হ'ব x - a টো ফেক্টৰ হয় বুলি কৈছে মানে -a টো তুমি যদি ইফালে লৈ যায় এ নহব জানো হেতুৱে মোৰ ইয়াতো সেম হৈছে মই যে -2 পুট কৰি দিলো -2 পুট কৰোতে মই 0 পালো নে তেনে কি হয় মোৰটো এটো x - a কৈছে ইয়াত মই x + 2 টো আছে গতিকে কি হ'ব এটো ফেক্টৰ হ'ব therefore লিখিব পাৰিম মই by factor theorem x + 2 is a factor of তোমাৰ যোনটো পলিনোমিয়াল লিখি দিয়া x³ + 3x² + 5x + 6 ঠিক আছে এবাৰ আমি নেক্সটটো চাও আকৌ s - 2 বহাই দিয়া 2x + 4 আছিল গতিকে ইয়াত কি হ'ব 2 * -2 + 4 এটা প্লাস মাইনাস 2 2 4 হ'ব +4 - 4 0 এটোটো সেমে হ'ব
0 পাই গ'লো যেহেতু therefore লিখিলে বাই ফেক্টৰ থিওৰাম তোমাক লিখিবা থিওৰাম x + 2 is a factor of সেইটো তোমাক কিমান হ'ব 2x + 4 বুজি পালা এইটো বহুত সিম্পল হয় তোমাক যোনটো ফেক্টৰ দিব বোলে x - 2 দিলে বোলে তেতিয়া তুমি ইকুৱেল টু 0 লৈ x ৰ ভ্যালু উলিয়াই লবা আৰু সেইটো পুট কৰি দিবা তোমাৰ পলিনোমিয়েল যদি 0 আহি যায় আনসাৰ তেনেহলে গম পাবা সেইটো তোমাৰ কি হ'ব ফেক্টৰ হ'ব ইয়াত আমাৰ x + 2 দিছিলে সেইটো কাৰণে আমি x + 2 = 0 হলো তাৰপা x ৰ ভ্যালু উলিয়াই দিলো -2 এটো পুট কৰি দিলো দেখিলে দুইটা কেছতে 0 ওলাইছে গতিকে কি হ'ব দুইটা তোমাৰ ফেক্টৰ হ'ব পলিনোমিয়েলটো ঠিক আছে এটা নেক্সট হয় एग्जांपल 7 টো কি দিছে find the value of k if x - 1 is a factor of 4x³ + 3x² - 4x + k ইয়াত এটো তোমাৰ কৈয়ে দিছে যে x - 1 টো ফেক্টৰ হয় তাৰ মানে মই যদি 1 বহাও তেনেহলে এই পলিনোমিয়েলটো ভ্যালু কি হ'ব 0 হ'ব বুলি কৈছে সেইটো কাৰণে আমাক k ভ্যালু উলিয়াবলৈ কৈছে এটা আমি লিখিম let তুমি ধৰি লবা px = ভেৰিয়েবলটো যেটো x আছে ইয়াতো x এ লিখিব লাগিব 4x³ + 3x² - 4x + k এতিয়া আমাক কি দিছে given x - 1 is a factor of কি px এতিয়া যদি তোমাৰ ফেক্টৰ হয় নহলে মই x - 1 = 0 x = কিমান হ'ব 1 তাৰ মানে মই যেতিয়া এই px ৰ জাগাত x ৰ জাগাত 1 এই ডখত যেতিয়া মই 1 টো পুট কৰি দিম তেতিয়া মই কি পাম তেতিয়া মই পাই যাম তোমাৰ 0 পাই যাম এতিয়া therefore মই লিখিব পাৰিম p1 = 0 ঠিক আছে এতিয়া তুমি 1 টো এইবিলাকত ভৰাই দিয়া x ৰ জাগা বিলাকত 1 টো পুট কৰি দিয়া 4 * কিমান হ'ব 1³ + 3 * 1² - 4 * 1 + k = 0 এটা 1 ক কিউব কৰিলে 1 আৰু 4 * কৰিলে 4 হ'ব 1 ক স্কয়াৰ কৰিলে 1 3 টো ইনটু কৰিলে 3 হ'ব আৰু 4 * 1 = 4 + k = 0 ইয়াতে কি হ'ব +4 - 4 কেনসেল গ'ল এতিয়া তুমি k ভ্যালুটো বিচাৰিছিলা ন এফালে +3 আছে তুমি ৰাইট সাইডে লৈ গলে কিমান হ'ব -3 গতিকে তোমাৰ আনসাৰ হ'ব -3 ঠিক আছে এটো এনেকে ধৰণে তোমালকে সলভ কৰিব লাগিব যেতিয়া ইয়াত ফেক্টৰটো দিয়ে দিছে তেনেহলে আমি ইকুৱেল টু 0 ধৰি পিনি k ভ্যালুটো মানে উলিয়াব পাৰিম এবাৰ এতিয়া আমি নেক্সট एग्जांपलলৈ যাওঁ এটো কি দিছে চোৱাচোন ফেক্টৰাইজ 6x² + 17x + 5 by splitting the middle term and by using the factor theorem এতিয়া আমি কি কৰিম স্প্লিটিং মেথডটো দি ইয়াতে কৰিম চাবা কেনেকৈ কৰিব পাৰিম যোনটো ইজি হয় হেতুত কৰিলে তোমালোকৰ কাৰণে ভাল হ'ব গতিকে মই তোমালোকক ইয়াতে কৰি দিছো ইয়াতে লিখিলো আৰু 6x² + 17x + 5 ইয়াতে কেনেকৈ কৰিবা চোৱা তুমি এই লাষ্ট টাৰ্মটো চাবা আৰু তোমাৰ এই x² বা x³ যিকোনো টাৰ্ম থাকক তাৰ আগত থকা কোএফিচিয়েন্টটো চাবা কিবা নাম্বাৰ এটা থাকিব ন একোন ঠাইলেটো 1 ল থাকিব হেতুটা ইনটু কৰিবা ইয়াত মোৰ 5 আৰু 6 আছে গতিকে মই ইনটু কৰি চাম 5 * 6 কিমান হ'ব 30 ঠিক আছে আৰু ইয়াৰ আগত কি সাইন আছে লাষ্ট টাৰ্মটো আগত প্লাস তাৰ মানে প্লাসটো লিখি থোৱাচোন ইয়াতে আৰু তোমাৰ এই মিডল টাৰ্মটো কি আছে 17 এইটোকে আমি স্প্লিট কৰিব লাগিব বুলি কৈছে গম পালা এতিয়া মানে কি হল তুমি এনেকা দুটা টাৰ্ম ভাবিব লাগে যোন দুটা ইনটু কৰিলে 30 পাবা ঠিক আছে আৰু প্লাস কৰিলে কি পাবা প্লাস কৰিলে 17 পাব লাগিব ঠিক আছে তাৰ মানে এনেকা দুটা টাৰ্ম ভাবা যোনটো ইনটু কৰিলে 30 হ'ব আৰু প্লাস কৰিলে 17 হ'ব এই আগৰ সাইনটো চাব লাগে হৰে এতিয়া তাৰ কাৰণে আমি কি কৰিব লাগিব আসলে তুমি ফেক্টৰাইজ কৰিব লাগিব 32 মই এতিয়া ফেক্টৰাইজেচন কৰি চাম 32 কি হয় 2 এটো যাব প্ৰাইম ফেক্টৰাইজেচন কৰিবা 2 এ 30 কিমান যাব 15 টাইম যাব তাৰপা কি 5 এটো যাব 5 3 = 15 ঠিক আছে এতিয়া চোৱাচোন তোমাৰ আমাৰ কি কি হ'ব পাৰে ইয়াতে তুমি পাৰা যে 5 * 3 কৰিলে কিমান 15 আৰু লগত 2 এটা থাকি যাব হয় নাই 2 টো প্লাস কৰিলেটো 17 হৈ যাব আৰু ইনটু কৰিলে পাম নাই 15 * 2 কৰিলে 30 পাই যাম গতিকে আমাৰ মানে কি হল তোমাৰ যোনটো আমি বিচাৰি আছিলো এটো 15 * 2 হ'ব আৰু 15 + এটো 2 হ'ব গমপালা গতিকে ইয়াত আমি এটা তেনেকে কৰিম মই তলতে কৰিছো চাবা মিডল টাৰ্ম স্প্লিটিং মানে এটা কয়
এটা 15 প্লাস 2x প্লাস এটো 5 হ'ব ঠিক আছে এটা 6x স্কয়াৰ প্লাস এটো ডেৰিভেটিভ লৈ এপ্লাই কৰা 15 ৰ লগত x ইনটু কৰিলে 15x আৰু ইফালে 2x প্লাস 5 হ'ব এটা কমন ল'ব লাগে কমন মানে তুমি যিমানখিনি পাৰা সিমানটো ল'বা আৰু কমন মানে একো যেটা থাকি নাযায় একদম সিম্পলেস্ট ফৰ্মুলা নিব লাগিব ইয়াতে চোৱা 6x স্কয়াৰ আছে 6x স্কয়াৰটো যদি মই ভাঙো কিমান হ'ব 2 * 3 নহব জানো আৰু x * x হ'ব দুটা x আছে আৰু ইফালে কি আছে 15 15x 15 টো যদি স্প্লিট কৰি কি হ'ব প্ৰাইম ফেক্টৰাইজ কৰিলে 3 * 5 * x তাৰমানে ইয়াত কমন কি আছে কমন যদি তুমি চোৱা 3 আছে আৰু x এটা আছে তাৰমানে কি হ'ল 3x টো কমন ল'ব পাৰিম এই ফাৰ্স্ট দুটা টাৰ্মৰ পৰা দুটাকে লয় ইয়াতে গৰিকে 3x টো কমন লৈ লৈ থাকিব কি এই 2 টো থাকি গ'ল আৰু x এটা থাকি গ'ল 2x প্লাস আৰু 15 ৰ কি থাকি গ'ল 5 থাকি গ'ল ঠিক আছে এতিয়া কি হ'ল তুমি যে এই ফাৰ্স্ট দুটা টাৰ্মৰ পৰা কমন লৈ পিনি যিটো থাকি যাব তোমাৰ ব্ৰেকেটত এই নেক্সট টাৰ্মটো সেমে টাৰ্মে থাকিব লাগিব বুলি কৈছে এতিয়া ইয়াতে কি হ'ল এটোটো 2x + 5 বনিয়ে আছে ইয়াৰ পৰা তেনে কমন কি ল'লে হ'ব 1 এটা ল'লে হ'ব যেটাটো এটা পাম ন আৰু ইহঁতৰ তাৰ মাজত একো মিলু নাই যে কিবা এটা কমন ল'ব পাৰিবা গতিকে ইয়াতে মই এটা লিখি দিম যে 2x + 5 2x + 5 দুইটাতে আছে গতিকে 2x + 5 এনেকে লিখি দিম এবাৰ লিখিম আৰু বাকি কি থাকি গ'ল 3x + 1 থাকি গ'ল লিখি 3x + 1 হৈ গ'ল এনেকৈ আমি তুমি স্প্লিটিং দা মিডল টাৰ্ম যোনটো আছে মেথড হেতু এপ্লাই কৰি আমি ফেক্টৰাইজ কৰিব পাৰো ঠিক আছে আৰু তোমালোকে এই একেটা বস্তুকে তোমালোকে হেৰি কৰিব পাৰা ফেক্টৰ থিওৰাম দিও এপ্লাই কৰিব পাৰা এক্সাম্পল 8 টোৰ বাবে তোমালোকে স্প্লিটিং মেথড এপ্লাই কৰিলে বেছি সহজ হ'ব যদি তোমালোকে ইয়াতে ফেক্টৰ থিওৰামটো কৰা তেনেহলে তোমালোকৰ কাৰণে এটো বহুত কঠিন হ'ব গতিকে ইয়াতে স্প্লিটিং দা মিডল টাৰ্মটোৱে তোমালোকে কৰিবা হেতু এপ্ৰোপ্ৰিয়েট হ'ব মই নেক্সট এক্সাম্পলটো তোমালোকক ফেক্টৰ থিওৰামটো দেখাই দিম ইয়াতে কি কৈছে চোৱা এক্সাম্পল 9 টোত ফেক্টৰাইজ y² - 5x + 6 by using the factor theorem ঠিক আছে এটোৱে আমি কৰিম মানে ফেক্টৰ থিওৰাম কৰিবলৈ হ'লে তোমালোকে ট্ৰায়াল এণ্ড এৰৰ মেথডটো কৰিব লাগিব মানে এটা ভ্যালু বহাই চাম আৰু যোনটো ভ্যালু বহালে 0 পাম হেতুৱে আমি তাৰ পৰা আমি ফেক্টৰটো উলিয়াই লম আৰু সেই ফেক্টৰটো ডিভাইড কৰিম মানে পলিনোমিয়েলটো মই এই নিউমেৰিকেলটো কৰিবলৈ লৈছো তোমালোকে ইয়াতে চালে বুজি পাবা ইয়াতে লিখি লবা লেট ইয়াত py বুলি লিখিম যেহেতু মোৰ ভেৰিয়েবল কি আছে কোৱেশ্চনটোত y² - 5y + 6 আছে ঠিক আছে এতিয়া তুমি ইয়াতে কি হয় ফাৰ্স্টে ভ্যালু কিছুমান পুট কৰি চাব পাৰা p1 বলে 1 পুট কৰি চাওচোন 1² - 5 * 1 + 6 কিমান 1 - 5 + 6 কিমান হ'ব 7 - 5 2 এটো 0 নোলালে গতিকে এটো কি হ'ব এটো তোমাৰ ফেক্টৰ নহয় এতিয়া বলে 2 কৰি চাওচোন 2² - 2 * 5 5 * 2 + 6 কিমান হ'ব 2² মানে 4 5 * 2 = 10 আৰু +6 এটো 4 + 6 10 আৰু -5 -10 এটা কি হ'ব 10 পৰা 10 গলে 0 তাৰমানে কি p2 বহালে মোৰ 0 ওলাই গতিকে কি হ'ব therefore y ভ্যালুটো তোমাৰ কি হয় 2 আৰু যদি মই এটো মানে যেহেতু ফেক্টৰ হিচাপত আমি এক্সপ্ৰেছ কৰিব লাগে 2 টো তুমি লেফট সাইডে আনিবা প্লাস 2 ইফালে গলে কিমান মাইনাস হ'ব y - 2 গলে 0 therefore লিখিব পাৰিম y - 2 is a factor of py ঠিক আছে আমি বাৰু এটা ফেক্টৰ পাই গলো y - 2 হয় কিন্তু তোমাৰ এটো কি হ'ল ইয়াত ডিগ্ৰী কিমান আছে স্কয়াৰ আছে গতিকে মোৰ আৰু এটাটো ফেক্টৰ থাকিব ন হেতু কেনেকৈ উলিয়াম এটা তাৰ কাৰণে আমি নেক্সট স্টেপ এটা কৰিম এটা মই আৰু এটা কথা কৈলো তোমালোকে যে মই এটো p1 বহাই চালো p2 বহাই চালো মইতো ডাইৰেক্টলি ক'ব নোৱাৰিম ন 2 বহালে 0 হয় বুলি গতিকে তোমালোকে কি এটা ভ্যালু বহাব লাগিব 1 বহাই চাবা বা -1 চাবা এবাৰ 2 বহাবা বা -2 বহাবা তেনেকৈ গৈ থাকিব লাগিব আৰু যিটো ভ্যালু পুট কৰিলে তুমি পলিনোমিয়েলটো আনসাৰটো 0 পাবা হেতুৱে তোমাৰ তে কি ফেক্টৰ হৈ যাব হেতু কয় ট্ৰায়াল এণ্ড এৰৰ মেথড এনেকৈ কৰি আগবাঢ়ি যাব লাগিব নেক্সট এতিয়া চোৱা তুমি y - 2 টো মই ফেক্টৰ বুলি গম পাই গলো দেন নেক্সট ফেক্টৰটো উলিয়াব লাগে ন এতিয়া মই কেনেকৈ উলিয়াম y - 2 ইয়াতে তুমি এটা কাম কৰিবা y² - 5y + 6 আছে ন এটো তুমি কি কৰিবা ডিভাইড কৰিবা y - 2 এ ডিভাইড কৰি দিবা তুমি পলিনোমিয়েলটো তেতিয়া আমি নেক্সট ফেক্টৰটো পাই যাম ইয়াতে কি হ'ব ইয়াতে y আছে ইয়াত y² আছে গতিকে এটা y ইনটু কৰিব লাগিব y লগত y ইনটু কৰিলে কিমান হ'ব মই ইয়াত সাইডতে তোমাক কৰি দেখাই দিছো y² হ'ব আৰু y লগত 2 ইনটু কৰিলে কিমান হ'ব -2y
এইটো y স্কয়াৰ হ'ল তাৰ পৰা তোমাৰ নেক্সট কি হ'ব এইটো -2y ঠিক আছে এটা সাইনটো বদলি হৈ যায় এডাল মাইনাস হ'ব এটো কেনসেল যাবগে এটো প্লাস হ'ব কি হ'ব প্লাস এ মাইনাস 5 পৰা 2 গলে 3 থাকে ডাঙৰ ডাঙৰ মাইনাস আছে -3y +6 তো নামিব এটা তুমি কি দিবা y টো তোমাৰ ওচৰত আছে -3 দি দিলে হৈ যাব চোৱাচোন -3 * y - 2 কৰা কেন হ'ব -3y এই মাইনাস দিলে মাইনাস প্লাস আৰু 3 লগত 2 কৰিলে 6 এটো ওলাই গ'ল তেনে 3y + 6 এটো মাইনাস কি হ'ব প্লাস হৈ যাব এটো কেনসেল গ'ল এটো প্লাস টু মাইনাস হৈ যাব এটো কেনসেল হৈ গ'ল তাৰপা 0 থাকিব গতিকে কি y - 3 টো মোৰ ইটো ফেক্টৰ হ'ব মানে ইয়াতে তুমি এটা লিখিব পাৰা therefore y square minus 5y plus 6 তো মই কেনেকৈ পালো এইটো লগত মই এইটো ইনটু কৰিহে পাইছো লিখি দিয়া y minus 2 into y minus 2 হৈ গ'ল না ফেক্টৰাইজেশ্যন এইটোৱে হ'ল আমাৰ ফেক্টৰ মেথড এনেকৈ যেতিয়া তোমাৰ অলপ পলিনোমিয়েলটো সিম্পল হয় তোমাৰ এইটো কৰিবলৈ সহজ হ'ব কিন্তু আগৰ যোনটো আছিলে ইয়াৰ আগত আমি এক্সাম্পল এইটো ডিসকাস কৰিছিলো তাত তোমালোকৰ অলপ প্ৰবলেম হয় এইটো ফ্ৰেকশনত আছে গতিকে তেনেকুৱা বিলাকৰ ক্ষেত্ৰত তুমি স্প্লিটিং মেথড মিডল টাৰ্ম স্প্লিটিং মেথডটোত কৰিবা হতে কিন্তু এইটোটো সিম্পল হয় তুমি এইটো মিডল টাৰ্ম স্প্লিটিংও কৰিব পাৰা বা যদি এক্সামত একবাৰ মেনশনে কৰি দিছে বলে তোমাক ফেক্টৰ থিওৰাম মতে কৰিব লাগিব তেতিয়া তোমালোকে এই মেথডটোত কৰিবা ঠিক আছে এতিয়া আমি এক্সাম্পল 10 টো চাও এক্সাম্পল 10 টো কি কৈছে চোৱা ফেক্টৰাইজ x³ - 23x² + 142x - 110 আৰু এটা কথা তোমাৰ যোনটো মিডল টাৰ্ম স্প্লিটিংটো হয় হেতু তুমি অকল কোৱাড্ৰেটিক ইকুৱেচন মানে এনেকুৱা ধৰণৰ x² - 5x + 6 এনেকুৱাবোৰ ক্ষেত্ৰতে কৰিব পাৰিবা মিডল টাৰ্ম স্প্লিটিং কিন্তু ইয়াতটো তোমাৰ এটা কি হ'ল এটোটো তোমাৰ কিউবিক হ'ল 3 আছে দিছানে ডিগ্ৰী গতিকে এনেকুৱাবোৰ কেনেকৈ কৰিম এইটোত আমি সেই ফেক্টৰ মেথডটোৱে কৰিম এনেকৈ মই যোনটো ইয়াৰ আগৰ এক্সাম্পলটো তোমাক ডিভাইড কৰি দেখাইছিলো তেনেকৈ কৰিয়ে কৰিব লাগিব ইয়াতে এতিয়া চোৱা এনেকৈ এতিয়া ফাৰ্ষ্ট লিখি লবা লেট px equal to কি হ'ব x³ - 23x² plus 142x minus 120 ঠিক আছে ইয়াতে মই এটা ট্ৰায়াল এৰৰ মেথড কৰিম তাৰ পিছত আমি গম পাম যে কোনটো ভ্যালু বহালে 0 হ'ব ইয়াতে চোৱা ফাৰ্স্টে মই 1 এ বহাইছো 1³ minus 23 into 1 square plus 142 into 1 minus 120 ইয়াতে তুমি 1 minus 1 ক স্কয়াৰ কৰিলে এটো 1 এ হ'ব লগত 23 ইনটু কৰিলে 23 plus 142 minus 120 এতিয়া ইয়াতে তুমি এটো কৰা 1 ৰ লগত মই 142 আৰু কি হ'ব এটো 143 হৈ যাব 1 আৰু 142 প্লাস কৰি এটো তোমাৰ -23 -120 মাইনাস প্লাস এ হ'ব 143 মানে আলটিমেটলি কি 0 হ'ল গতিকে 0 ওলালে যদি মই এটা ফেক্টৰ পাই গলো আৰু এটো তুমি ডাইৰেক্ট লিখিব পাৰা therefore x = 1 পুট কৰি পাইছো আৰু তুমি এটো ইফালে লৈ আনিবা লেফট সাইডে x - 1 = 0 লিখি দিবা therefore x - 1 is a factor of px এতিয়া কথাটো হ'ল এটা ফেক্টৰে পাইছো যদি তোমাৰ যিকোনো এটা পলিনোমিয়েলৰ ডিগ্ৰী বোলে x² - 5x + 2 এটা ডিগ্ৰী যদি 2 থাকে ফেক্টৰ দুটা পাবা মানে এটো মই এটাহে পালো ইয়াত কিন্তু 3 আছে চোৱা 3 থকা মানে এনেকুৱা ধৰণৰ তুমি তিনটা পাব লাগিব গতিকে আমি ইয়াতে পিছৰ পাৰ্টটো কৰিম এতিয়া এনেকৈ কৰিম চোৱা যেহেতু এটা পাই গলো এতিয়া মই ডিভাইড কৰি দিও x - 1 এ পলিনোমিয়েলটোক ডিভাইড কৰিম পলিনোমিয়েলটো কি আছিল x³ minus 23x² plus 142x minus 120 তুমি কমন ল'ব পাৰা এই গোটেই টাৰ্মবোৰৰ পৰা x - 1 এটা কমন ল'ব পাৰা কিন্তু হেতু তোমাৰ কাৰণে অলপ কঠিন হ'ব গতিকে তোমালোকে ডিভাইড কৰি দিবা যেহেতু তোমালোকে ডিভাইড কৰিবলৈ শিকিছা আগৰ চেপ্টাৰ গতিকে ইয়াতে আমি ডিভাইড কৰিম ইয়াতে চোৱা এটো কি হ'ব x - 1 টো তুমি x³ বনাব লাগে তেনে মই কি হে ইনটু কৰিম x² ইনটু কৰিব লাগিব এটা সাইডতে কৰি চাবা x² লগত x কৰিলে কিমান হ'ব x³ x² লগত 1 ইনটু কৰিলে কিমান হ'ব -x² গতিকে ইয়াতে তুমি এটো পুট কৰা x³ - x² আৰু সিমিলাৰ টাৰ্মবোৰ তলত বহাবা এটা x² টো তুমি x ৰ তলত বহালটো নহব ন এটা ইয়াত কি হ'ব তলৰটো তোমাৰ সাইনটো বদলি হৈ যাব এটো মাইনাস হৈ গ'ল ইয়াত প্লাস কেনসেল হ'ল এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব
গতিকে প্লাছে মাইনাছে মাইনাছ 23x পৰা এটা x স্কোৱাৰ গুচি গ'লে কিমান থাকিব 22x স্কোৱাৰ আৰু ডাঙৰ ডাঙৰ মাইনাছ আছে যিহেতু মাইনাছ বহিব ঠিক আছে এতিয়া আৰু লগতে তুমি বাকি টাৰ্মকেইটা নমাই দিয়া 142x minus 120 এতিয়া x minus 1ক বনাব লাগে x স্কয়াৰ গতিকে এটা x ইনটু কৰি ল'ব কিন্তু আগত তোমাৰ কোএফিচিয়েন্ট কি আছে -22 -22x ইনটু কৰিব লাগিব x minus 1 ৰ লগত এতিয়া ইনটু কৰি দিয়া কাৰণ -22x স্কয়াৰ পাবা আৰু a মাইনাছ দিলে মাইনাছ কিমান হ'ব মাইনাছ মাইনাছ প্লাছ আৰু 22x ৰ লগত 1 ইনটু কৰিলে পাবা 22x গতিকে এটো লিখি দিয়া এটো হ'বগে -22x square আৰু next পাবাগে plus 22x দে মাইনাস দালটো প্লাস হৈ যাব গতিকে কি হ'ব সাইন বদলি হোৱাৰ কাৰণে এটা কেনসেল যাব এ প্লাস টু মাইনাস হ'ব প্লাস মাইনাস মাইনাস 142 পৰা 22 মাইনাস কা 2 পৰা 2 গলে 0 আৰু 4 পৰা 2 গলে 2 থাকিব আৰু 1 ইয়াৰ আগতো প্লাস সাইন আছে একো নালাগে দিবলে গতিকে x আৰু -120 এটো তোমাৰ মিলিয়ে আছে 120x minus 120 এটাত x minus 1 আছে গতিকে 120 এ মই যি ডাইৰেক্ট ইনটু কৰি দি ওলাব নাই ওলাই আছে 120x আৰু এটো কানো -120 গতিকে ইয়াতে মই ওপৰত এটা টাৰ্ম লিখিব লাগি গৈছে -22x থাকি গৈছে আৰু এটো কিমান হ'ব +120 গতিকে লিখা 120x -120 ইয়াতে সাইনবোৰ বদলি হৈছে এটো কেনসেল গ'ল এটো প্লাস হ'ব এটো গতিকে আমক কি হল এটো কমপ্লিটলি ডিভিজিবল এটা দেয়াৰফৰ মই লিখিব পাৰিম নে x cube minus 23x square plus 142x minus 120 এটো মই কেনেকৈ পাইছো x minus 1 ৰ লগত এই টাৰ্মটো ইনটু হৈছে x square minus 22x plus 120 এটো মই পাই গলো ঠিক আছে এটা কি হল মই এই যে তোমাৰ এটোটো কোয়াড্ৰেটিক ইকুয়েশন ন 2 আছে নহয় এইটোক মই যি মিডল টার্ম স্প্লিটিং কৰি দিও তেনেহলে মোৰ বাকি দুটা ফ্যাক্টৰ ওলাই যাব নাই হেতুত কৰিম মানে গম পালা এটো সবাইৰে কেনেকৈ হ'ব x square minus 22x plus 120 এতিয়া মই তোমালোকক কি কৈছিলো তোমালোকে লাষ্ট টাৰ্মটো চাবা আৰু একদম ফাৰ্স্ট টাৰ্মটো চাবা ফাৰ্স্ট টাৰ্মটোত তোমাৰ ইয়াত কোএফিচিয়েন্ট 1 আছে গতিকে আমাৰ একো সমস্যা নাই অকল লাষ্টটো চালে হৈ যাব 1 ৰ লগত 120 ইনটু কৰিলে কিমান পাবা 120 হ'ব আৰু ইয়াৰ আগৰ সাইনটো কি আছে প্লাস আৰু তোমাৰ মিডল টাৰ্মটো কিমান আছে 22 তাৰ মানে তুমি এনেকা দুটা টাৰ্ম ভাবা যোন দুটা ইনটু কৰিলে 120 হয় আৰু প্লাস কৰিলে তোমাৰ কিমান হয় 22 এতিয়া এটো তুমি 122 তুমি হেই কৰি চাব পাৰা প্ৰাইম ফেক্টৰাইজেশন কৰি 2 এ কিমান যাব 60 আকৌ 2 এ কিমান যাব 30 আকৌ 2 এ 15 যাব আৰু তোমাৰ 5 3 যা 15 ইয়াতে তুমি এটা কাম কৰিব পাৰা তুমি মানে কি হল ইয়াতে বস্তুটো এৰেঞ্জ কৰি চাব লাগে বাস আম 2 2 যা 4 4 2 যা 8 8 আৰু এফালে 5 3 যা 15 কেন হল 8 plus 5 23 হল মোক 22 হে লাগে গতিকে এটো মানে নহয় আৰু মই আৰু এবাৰ চাও এনেকা কৰিব পাৰো নেকি 2 5 যা 10 তাবা 2 2 যা 4 আৰু 4 3 যা 12 12 plus 10 হৈ যাব মই ইনটু কৰিলে তোমাৰ কিমান হ'ব ইনটু কৰিলেটো তোমাৰ 120 পাই যাম আৰু প্লাস কৰিলেটো 22 পাই যাম তুমি চাবলৈ পাই দে 8 ৰ লগত 15 ইনটু কৰিলে মই হেতু নাপালো হেতেন মানে ইনটু কৰিলে পাম কিন্তু প্লাস কৰিলে 23 ওলাইছে কাৰণে নহব গতিকে 12 plus 10 হ'ব আইডিয়া গম পালানে এনেকৈ কৰি ফেক্টৰাইজেশন কৰি চাবা তেতিয়া তোমালোকে ক্লিয়াৰ হ'ব এতিয়া মই লিখিম x square minus 10 plus 12x plus 120 x square এতিয়া কি হ'ব মাইনাস টু তোমাৰ এটো ডেৰিভেটিভ ল হিচাপে মাইনাস টু দুইটা চলে যাব x ৰ লগত 10 ইনটু কৰিলে 10x আৰু ইয়াতে কি হ'ব -12x plus 120 এতিয়া কমন লোৱা এটা কমন কি হ'ব ইয়াতটো অকল x টোৱে কমন আছে ইয়াত থাকি যাব কি এটা x আৰু ইয়াত থাকি যাব -10 ঠিক আছে এই x - 10 টোৱে মই এই পাৰ্টটো পাব লাগিব ইয়াতে সবনে 12 আছে আৰু ইয়াত 120 গতিকে মই 12 টোৱে কমন ল'ব লাগিব ন আৰু লগতে এই সাইনডাল কি আছে মাইনাস গতিকে ইয়াত কিন্তু মোৰ প্লাস আছে আকৌ এতিয়া প্লাসটো তুমি কেনেকৈ বনাই তোমালোকে জানা দুটা মাইনাস ইনটু কৰি বনে গতিকে যেহেতু মই মাইনাস ডাল পাব লাগিব কমন কি লম মাইনাস টোৱে লৈ লম আৰু ইয়াৰ আগতে যেহেতু প্লাস আছে এটা টু মাইনাস ডাল কমন ললেহে প্লাস থাকি যাব এটো মাইনাস ললো আৰু লগতে কি লম 12 টো লম ইয়াত থাকি যাব কি তেতিয়া x আৰু ইয়াত কি থাকি যাব মাইনাস আৰু 10 থাকিব গতিকে মোৰ এটা বস্তুটো মিলি গল x - 10 x - 10 ইয়াতে আছে দুইটাতে লিখি দিয়া আৰু এডহত কি থাকিব x - 12 ঠিক আছে গতিকে মই বাকি দুটা ফেক্টৰ পাই গলো এতিয়া দেয়াৰফৰ তুমি লিখি দিবা আৰু এটো
ইয়াৰে কি বুলি লিখিব পাৰিবা x cube minus 23x square minus 142x minus 120 equal কি হ'ব x minus 1 টো লিখিবা তাৰপৰা এটা লিখি দিয়া এটা x minus 10 and x minus 12 গতিকে চোৱা তিনটা ফেক্টৰ পাইছো নাই এই ডিগ্ৰীটোৱে তোমাৰ গম পাবা তুমি যে এনেকৈ উলিয়াই বুলি ইয়াতে কি হ'ল যেতিয়া তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন মানে স্কোৱাৰৰ পৰা আগবাঢ়ি যায় এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ টাৰ্ম বহে তেতিয়া মানে তুমি মিডল টাৰ্ম স্প্লিটিঙো কৰিব লাগিব আৰু ফেক্টৰ থিওৰামটো এপ্লাই কৰিব লাগিব দুইটা কৰিহে তুমি এইটো আনচাৰটো উলিয়াব পাৰিবা এইটো কথা গতিকে এইকেইটা তোমালোকে অলপ ভালদৰে প্ৰেক্টিছ কৰিবা 2-3 বাৰ প্ৰেক্টিছ কৰিলে এইখিনি ভালকৈ আহি যাব আৰু তোমালোকৰ যদি কিবা ডাউট আছে তেন্তে মোক কমেন্ট সেকশনত জনাব পাৰিবা আমি নেক্সট ক্লাছত এক্সাৰসাইজ 2.3 টো ষ্টাৰ্ট কৰিম